Hello friends, welcome back to my channel. আজি আমি আলোচনা কৰিম লেবাৰ ডিপাৰ্টমেণ্ট আসাম ৰিক্ৰুটমেণ্ট 2020 এপ্লাই ফৰ 40 জুনিয়ৰ এছিষ্টেণ্ট লেবাৰ ডিপাৰ্টমেণ্ট আসাম ইয়াত কেনেকৈ আবেদন কৰিব এইটো ভিডিঅ'ত আজি ষ্টেপ বাই ষ্টেপ আলোচনা কৰিম কেনেকৈ এপ্লিকেশ্যন কৰে এইটো ভিডিঅ'ত সকলোখিনি জানিব পাৰিব আহক ভিডিঅ'টো আৰম্ভ কৰোঁ প্ৰথমত এপ্লিকেশ্যন কৰাৰ কাৰণে প্ৰথমতে আপোনালোকৰ যিকোনো এটা ব্ৰাউজাৰ ওপেন কৰিব লাগিব মই গুগল ক্ৰম ব্ৰাউজাৰটো ওপেন কৰিব লৈছোঁ ইয়াত আহি সাৰ্চ কৰি দিব slprbassam.in slprbassam.in লিখি সাৰ্চ কৰি দিব সাৰ্চ কৰাৰ পিছত এনেকৈ এটা ইণ্টাৰফেচ আহিব এই পেজটো ওপেন হোৱাৰ লগে লগে আপোনালোকে ৰাইট সাইডত 3 ডট আছে 3 ডটত ক্লিক কৰি ডেস্কটপ সাইজ বনাই লব 3 ডটত ক্লিক কৰি ডেস্কটপ সাইজ বনাই লব যদি ডেস্কটপ সাইজ কৰা থাকে তেনেহলে দ্বিতীয়বাৰ কৰাৰ প্ৰয়োজন নাই ডেস্কটপ সাইজ বনোৱাৰ পিছত এট ৰাইট সাইডত ওপৰৰ যেটো লিংক দিয়া আছে 24/8/2020 যদি ভিডিওটো ভাল লাগে তেনেহলে লাইক কৰি দিব আৰু চেনেলত নতুন থাকিলে সাবস্ক্ৰাইব কৰি দিব আৰু কাষত থকা বেল আইকনটো অল কৰি দিব ওপৰত যেটো লিংক দিয়া আছে ক্লিক এপ্লাইটো ক্লিক ক্লিক কৰিব লাগিব তাৰ পিছত এনেকৈ এটা পেজ খোল খাব পেজ খোল কৰাৰ পিছত enter the detail below select option দিয়া আছে এটা have you applied for the post of junior assistant district level as per earlier advertisement published white number eto ইয়াত দিয়া আছে select optionত ক্লিক কৰিব লাগিব ইয়াত কোৱা হৈছে যে 2017 চনৰ অৰ্থাৎ 20/12/2017 চনত যিসকলে এপ্লিকেশ্যন কৰিছিল তেওঁলোকৰ নহব ইয়াত ন কৰি দিলো মই তাৰ পিছত তলত এটা বক্স দেখা পাব I am an Indian citizen permanent resident of Assam যদি ইণ্ডিয়ান সিটিজেন অৰ্থাৎ ভাৰতীয় নাগৰিক হয় তেনেহলে এপ্লিকেশ্যন কৰিব পাৰিব তাৰ পিছত ক্লিক here to proceed ত ক্লিক কৰিব লাগিব ক্লিক here to proceed ত ক্লিক কৰাৰ পিছত এনেকৈ এটা ইণ্টাৰফেচ আহিব ইয়াত select your qualification প্ৰথম অপচনটো দিয়া আছে select your qualification graduate দিব লাগিব তাৰ পিছত দিয়া আছে what is your gender আপুনি কোনটো জেন্ডাৰ হয় মেল না ফিমেল এটো দিব লাগিব তাৰ পিছত 2 নম্বৰটো অপচন আছে do you have proficiency certificate diploma degree in degree 1 computer application যদি আপোনাৰ কম্পিউটাৰ সাৰ্টিফিকেট থাকে কম্পিউটাৰটো ইয়েস কৰিব লাগিব নহলে ন কৰি দিব তাৰ পিছত 3 নম্বৰটো অপচন আছে ITI যিসকলৰ ITI আছে ITI সাৰ্টিফিকেট যিসকলৰ আছে ইয়েস কৰি দিব আৰু যিসকলৰ নাই ন কৰি দিব ইয়াত ইম্পৰ্টেন্ট কথাটো হৈছে যে ফটো সাইজ আপোনালোকৰ ইমেজ সাইজ 100 KB পৰা আৰম্ভ কৰি 450 KB ভিতৰত আপোনালোকৰ ইমেজ সাইজটো হ'ব লাগিব নহলে সাবমিশন নহব আপলোড নহব ইম্পৰ্টেন্ট কথা হৈছে এইটো সাইজ 100 KB পৰা 400 KB ভিতৰত হ'ব লাগিব তাৰ পিছত সাবমিট কৰাৰ পিছত এনেকৈ আৰু এটা পেজ খোল খাব enter your mobile number মই মোৰ মোবাইল নম্বৰটো দি আছো মোবাইল নম্বৰটো দিয়াৰ পিছত এটা ওৱান টাইম পাসওয়ার্ড আহিব select your category দিব লাগিব ভিডিওটো আপোনালোকে সম্পূৰ্ণকৈ চাব সম্পূৰ্ণকৈ দেখিব সম্পূৰ্ণকৈ দেখাৰ পিছত তেতিয়াহে আপোনালোকে সকলোখিনি জানিব পাৰিব আৰু এপ্লিকেশ্যনটো কৰিব পাৰিব
তাত এমপ্লয়মেণ্ট এক্সচেঞ্জ নম্বৰটো দিব লাগিব। আপোনাৰ কোনটো হয় এমপ্লয়মেণ্ট এক্সচেঞ্জ নম্বৰ, অৰ্থাৎ এক্সচেঞ্জ অফিচত গৈ যিসকলে এক্সচেঞ্জত নাম লগাইছিলে তেওঁলোকে যিখন ৰেজিষ্টাৰ নম্বৰ হয় সেইটো ৰেজিষ্টাৰ নম্বৰ দিব লাগিব। ৰেজিষ্টাৰ নম্বৰটো দিয়াৰ পিছত তলত এটা বক্স দেখা পাব, হট ইজ 4+7, এইটো অৰ্থাৎ কেপচা বুলি আহে। ইয়াত এনেকুৱা এটা অংক টাইপ আহিছে, এইটো দিব লাগিব। ইয়াৰ পিছত ক্লিক হেয়াৰ টু প্ৰচিডত ক্লিক কৰিব। ক্লিক কৰাৰ লগে লগে এনেকুৱা এটা পেজ আহিব, OTP has been sent your মোবাইল নম্বৰ। এটা ওৱান টাইম পাছৱৰ্ড আহিব। এই ওৱান টাইম পাছৱৰ্ডটো দিয়াৰ পিছত আপোনালোকৰ ৰেজিষ্ট্ৰেশ্যন হৈ যাব। মই ওৱান টাইম পাছৱৰ্ডটো বহুৱাই আছো। অলপ ৱেইট কৰিব লাগিব। ওৱান টাইম পাছৱৰ্ড বহুৱাই ছাবমিট কৰাৰ লগে লগে এনেধৰণৰ এটা পেজ আহিব। ষ্টেপ 1, ষ্টেপ 2, ষ্টেপ 3, ষ্টেপ 4, ষ্টেপ 4টা ষ্টেপ আপোনালোকৰ ফিল আপ কৰিব লাগিব। প্ৰথম ষ্টেপটো হৈছে পাৰ্চনেল ডিটেইলছ আপোনালোকৰ ফিল কৰিব লাগিব। ইয়াত দি আছে পোষ্ট জুনিয়ৰ এছিষ্টেণ্ট, ফাৰ্ষ্ট পাৰফৰ্মেঞ্চ, তাৰপিছত ছেকেণ্ড কম্পিউটাৰ হেডকোৱাৰ্টাৰ লেভেল, ছেকেণ্ড পাৰফৰ্মেঞ্চ, ছেকেণ্ড প্ৰিফাৰেঞ্চ, তাৰপিছত ছাবমিটত ক্লিক কৰিব লাগিব। ছাবমিটত ক্লিক কৰাৰ লগে লগে এনেকুৱা এটা পেজ আহিব, পাৰ্চনেল ডিটেইলছ ফিল কৰিব লাগিব। ইয়াত পাৰ্চনেল ডিটেইলছ ফিল কৰাৰ পিছত তলত এটা অপশ্যন দেখা পাব, প্লিজ
click the button if permanent and correspondence যদি আপোনালোকৰ permanent address আৰু correspondence address যদি same হয় তেনেহলে ইয়াত ক্লিক কৰি অন কৰি দিব লাগিব same কৰি দিব লাগিব ইয়াত সকলোখিনি step fill কৰা হৈ গৈছে fill up কৰাৰ পিছত ইয়াত document upload step 3 document uploadত আহিছে ইয়াত document upload কৰাৰ কাৰণে ইয়াত documentor size দিয়া আছে size of passport size photo 50 KB to 450 KB ৰ ভিতৰত হ'ব লাগিব আপোনাৰ যিখন passport size photo দিব সেইখন 50 KB ৰ পৰা আৰম্ভ কৰি 450 KB ৰ ভিতৰত আৰু signature হ'ব লাগিব 20 KB ৰ পৰা 100 KB ৰ ভিতৰত size of all other documents should be between 100 KB ৰ পৰা 400 KB আৰু black document দিব লাগিব 100 KB ৰ পৰা 450 KB আপোনালোকৰ signature photo SSLC admit card তাৰপিছত ডিগ্ৰী চাৰ্টিফিকেট এই ডকুমেন্ট আপলোড কৰাৰ পিছত আপোনালোকৰ সাবমিটটো হৈ গৈছে ডকুমেন্টটো এনেদৰে আপলোড হল ডকুমেন্ট আপলোড দিয়াৰ পিছত আপোনালোকৰ ফাইনাল সাবমিট দিব লাগিব চাওক মই সকলোখিনি ডকুমেন্ট আপলোড কৰি দিলো ডকুমেন্ট খিনি আপলোড কৰাৰ পিছত একেবাৰে তলত দেখাব ফাইনাল সাবমিট ইয়াত মই ফাইনাল সাবমিটটো ক্লিক কৰি ফাইনাল সাবমিটত ক্লিক কৰিব লাগিব ইয়াত ফটো সিগনেচাৰ তাৰপিছত নাম সকলোখিনি ইয়াত আহি যাব এবাৰ চাই লও ভাল কৰি তাৰপিছত ফাইনাল সাবমিটত ক্লিক কৰি দিলো Are you sure to submit? Yes, okay কৰিব লাগিব পেজ লোডিং হৈছে ইয়াত মোৰ এপ্লিকেশনটো হৈ গৈছে acknowledgement form টো আহিছে ইয়াত এপ্লিকেশন আইডি আহিছে আৰু মোৰ সাবমিশনটো হৈ গল সাবমিট কৰাৰ পিছত ইয়াত প্ৰিন্ট কপিটো আহি যাব এনেকৈ এপ্লিকেশন কৰিব লাগিব